নমস্কাৰ। দুটা ইংৰাজী শব্দ যি দুটা প্ৰায়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ভুল কৰা দেখা যায়। এটা হৈছে পপুলাৰ, আনটো হৈছে পপুলাছ। এই দুটা শব্দৰ মাজত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে ভুল কৰা যায় এই কাৰণে যে বহু ছাত্ৰ-ছাত্ৰীয়ে বা বহুত ডাঙৰেও পপুলাছ শব্দটো ভালদৰে শুনা নাই। তেওঁলোকে পপুলাৰ শব্দটোকে পপুলাছ বুলি ভাবি থাকে। আচলতে পপুলাৰ শব্দটোৰ অৰ্থ হৈছে জনপ্ৰিয় আৰু পপুলাছ শব্দটোৰ অৰ্থ হৈছে জনবহুল, যিটো শব্দই জনসংখ্যা বেছিকৈ থকা অৰ্থত ব্যৱহাৰ হয়। এতিয়া আমি উদাহৰণ চাওঁ। পপুলাৰ শব্দটো ক'ত ব্যৱহাৰ হয়? পপুলাৰ মানে হৈছে জনপ্ৰিয়, যেনে ক্ৰিকেট ইজ এ পপুলাৰ গেম, বা জুবিন গাৰ্গ ইজ এ পপুলাৰ ছিংগাৰ, হি ইজ ভেৰি পপুলাৰ ইন দিছ এৰিয়া। আৰু পপুলাছ শব্দটো চাওক, কলকাতা ইজ এ পপুলাছ চিটি, অৰ্থাৎ কলকাতা এখন জনবহুল মহানগৰ। এতিয়া আমি নিশ্চয় এই পপুলাৰ আৰু পপুলাছ এই দুটা শব্দৰ মাজত থকা বিভ্ৰান্তিসমূহ আঁতৰ কৰিবলৈ কিছু সক্ষম হ'ম।